চাবুৱাৰ ৰহমৰীয়াত পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদী কাৰ্যসূচী। ৰহমৰীয়াৰ অইলখাট খাগৰি মাইজান সংযোগী পথছোৱা নিৰ্মাণৰ দাবীৰে প্ৰতিবাদত বহিল কণ কণ শিক্ষাৰ্থী। পথ অৱৰোধ কৰি ৰহমৰীয়াবাসীয়ে সাব্যস্ত কৰিলে প্ৰতিবাদ, যাৰ ফলত অইলৰ যান বাহন চলাচলতো ব্যাঘাত জন্মে। অনতিপলমে পথছোৱা মেৰামতি সম্পূৰ্ণ নকৰিলে অনিৰ্দিষ্ট কালৰ বাবে পথ বন্ধৰ হুংকাৰ প্ৰতিবাদী ৰাইজৰ। সঁচাকৈ বৰ দুখ লাগিছে। আচলতে যোৱা 5 মাহত 22 তাৰিখ 5 মাহত যি প্ৰতিশ্ৰুতি দিছিলে অইলে, যে কৈছিলে যে ছেপ্টেম্বৰ মাহৰ ফাৰ্ষ্ট উইকৰ পৰাই যে এই ৰাস্তাটো পূৰ্ণগতিত কাম হ'ব। আচলতে সেই প্ৰতিশ্ৰুতিখন অইল কৰ্তৃপক্ষই আমাক ভুৱাকে দিছিলে নেকি? ৰহমৰীয়া ৰাইজক ঠগিবৰ কাৰণে সেই প্ৰতিশ্ৰুতি দিছিলে নেকি? আমাৰ এইটো সন্দেহ হৈছে। আৰু আজি আমি সকলো ৰহমৰীয়া ৰাইজে আজি এই এটা সিদ্ধান্ত লৈছোঁ যে যেতিয়া পৰ্যন্ত এই ৰাস্তাটো নিৰ্মাণ নহ'ব তেতিয়ালৈকে কিন্তু আমি এই ৰাস্তাটো অনিৰ্দিষ্ট কাললৈকে অইলৰ ভেহিকেল আমি বন্ধ কৰি ৰাখিম, এয়া কিন্তু আমাৰ স্পষ্ট কথা। আৰু যদিহে তেখেতলোকে ভাবিছে যে আমাৰ ৰহমৰীয়া ৰাইজক সদায় এনেধৰণৰ টোপ দি থাকিম বুলি ভাবিছে, সেয়া কিন্তু আজি আমি আপোনালোকৰ মাধ্যমৰ যোগেদি আমি অইলৰ কৰ্তৃপক্ষক আমি জনাই দিব বিচাৰিছোঁ যে আমাৰ অইলে আমাৰ ৰহমৰীয়া ৰাইজক নঠগিব। ৰহমৰীয়া ৰাইজক নঠগিব এইকাৰণে কৈছোঁ, আমি তেখেতলোকে প্ৰতিশ্ৰুতি দিছিলে যোৱা ছেপ্টেম্বৰ মাহৰ পৰা কাম ষ্টাৰ্ট হ'ব, পূৰ্ণগতিত কাম ষ্টাৰ্ট হ'ব বুলি কৈছিলে। আৰু আজি প্ৰায় 6 মাহ হ'ল, 6 মাহ অতিক্ৰম কৰি গৈছে, কিন্তু আজিলৈকে কোনো ধৰণৰ কাম কাজৰ আগবঢ়া নাই। আজি আপোনালোকে পুৱাৰ ভাগত আপোনালোকে গম পাইছে যে দুগৰাকী স্কুললৈ আহোঁতে দুগৰাকী ছাত্ৰী পৰিছে চাইকেলৰ পৰা, এগৰাকী হাত ভাগিছে। আৰু এইটো আটাইতকৈ দুখৰ বিষয় বুলি কৈছোঁ। অইলে জানি বুজি এই কামখিনি কৰি আছে নেকি? যে অইলে ৰহমৰীয়াৰ পৰা অহৰহ ইয়াৰ পৰা তেল লৈ গৈ আছে, কিন্তু আমাৰ ৰহমৰীয়া ৰাইজক যি ঠগিছে, প্ৰকৃততে ৰহমৰীয়া ৰাইজক ঠগিছে বুলি কৈছোঁ। এই কিন্তু আমি আজি সকীয়াই দিছোঁ ৰহমৰীয়া ৰাইজৰ অইল কৰ্তৃপক্ষক আমি জনাই দিব বিচাৰিছোঁ যে ভৱিষ্যত দিনত এনেকৈ যাতে কৰ্ম নকৰে, আৰু যেতিয়ালৈকে এই ৰাস্তা নিৰ্মাণ নকৰে সেই পৰ্যন্ত কিন্তু আমাৰ এই অইল ভেহিকেল আমি বন্ধ কৰিম।